এতিয়া আমি যাবলৈ ওলাইছোঁ চাবুৱা। আৰু চাবুৱা মানে কি মানুহজনৰ গাটো অকণমান বেয়া, দেখাই আহোঁগৈ বুলি ভাবিছোঁ। এয়া জুজু মই আৰু মানুহজন যাবলৈ ওলাইছোঁ, দেখাই আহোঁগৈ। দোকান আৰু দুখনহে আছে নি? জুজু এখন চাই দিয়া ইয়াত বহি আছোঁ এতিয়া। হ'বগৈ আৰু দেখাই লৈ। এতিয়া এই মাত্ৰ চাবুৱাৰ পৰা আহিলোঁ, পালোহি, মানুহজনকো দেখালোঁ আৰু চাবুৱাত সোমাই অকণ বজাৰো কৰিলোঁ। তাৰপিছত এতিয়া ভাত বনাওঁ বুলি ভাবিছোঁ। মা বাৰীলৈ গৈছে বাঁহগাজ আনো বুলি, আৰু সেই বাঁহগাজকে বনাওঁ। আপোনালোকে খাই ভাল পায়নে বাৰু? আমি খাই ভালেই পাওঁ বাৰু। এতিয়া ভাত খাই আজৰি হ'লোঁ। হোৱাৰ পিছত এই টিউশ্যনৰ ল'ৰা ছোৱালীকেইটা আহিছে, তাহাঁতক টিউশ্যন কৰি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া গধূলি চাহ একাপ খাবলৈ লৈছোঁ, চাহ খাই লওঁ। আজি মই কি বনালোঁ সেয়া আপোনালোকক দেখাইছোঁ বাৰু। ভাত বাঢ়িমেই এতিয়া, মানুহজন অহা নাই, গতিকে ভাত মই ৰেডি কৰি থৈছোঁ বাৰু। আহিলেই মানে লগে লগে আমি চবেই একেলগে খাওঁ, গতিকে কাঁহী চবৰে আনি থৈছোঁ। আৰু কি বনালোঁ আপোনালোকক দেখাই দিছোঁ বাৰু। এইখিনি ভাতকেৰেলা আলু চব্জি, তাৰপিছত এইখিনি জিকা আৰু পাভৰ মাছ আছিলে, এয়া ছোৱালীজনীৰ কাৰণে বনাইছিলোঁ, ঘৰৰ জিকা আৰু বনাইছিলোঁ। তাৰপিছত এইখিনি দালি, তাৰপিছত এইখিনি ৰঙালাও চব্জি, আৰু এয়া হ'ল গাহৰি মাংস। এয়া গাহৰি মাংস অকল মানুহজনেই খাব দেই, সেইকাৰণে কমকৈ আনিছিলে তেওঁলৈ। এইখিনি আমি যেনিবা মাছ খাম চবেই,